নমস্কাৰ সকলোকে গুড মৰ্ণিং জনাইছোঁ আৰু আজি আমাৰ আৰ চি সকলৰ ফায়াৰিং আছে ফায়াৰিং ৰেঞ্জলৈ যাব ওলাইছোঁ আৰু এইফালে আমাৰ সতীৰ্থসকলো সাজু যাবলৈ আৰু এইফালে আমাৰ আজি জে ছাৰে আৰ চি সকলক ব্ৰিফিং কৰি আছে কি কৰিব লাগিব নকৰিব লাগিব লগে লগে আমাৰ যাত্ৰাও আৰম্ভ হৈ গ'ল আৰু গৈ পাই আমাৰ ফায়াৰিং ৰেঞ্জ পালোঁগৈ আৰু নিৰ্দিষ্টভাৱে সকলোবোৰ সাজু হৈ আছে আৰু এইফালে গৈ পাই লগালগ আমাৰ ব্ৰেকফাষ্টো ৰেডি হৈ গ'ল অলৰেডি এটা পাৰ্টি এডভান্সত গৈছিলে আৰু লগতে আৰ চি সকলক ডিটেইলমেণ্ট কৰি আছে ক'ত টাৰ্গেট কেনেকৈ কি কৰিব লাগিব এইফালে আমাৰ আৰ্মছো সাজু ফায়াৰিঙৰ কাৰণে আৰু লগে লগে ফায়াৰিং আৰম্ভ হৈ গ'ল প্ৰথমতে SLR পৰা আৰম্ভ হ'ল আৰু এইফালে আমাৰ উস্তাদসকলো ইটো সিটো দেখাই দি আছে ক'ত কি কৰিব লাগিব নকৰিব লাগিব আৰু ফায়াৰিঙৰ মানে আমাৰ খানা বনি আছে কাৰণ দুপৰীয়া খানাটো ইয়াতে খোৱা হ'ব আৰু আমাৰ আজি আৰ চি বৰ বেছি নহয় মাত্ৰ একেবাৰে সীমিত আছিল তেওঁলোক কম্প'জিশ্যন কাউণ্ট আৰু ট্ৰেইনিং বেক কেণ্ডিডেট আছিল তো সকলোৱে ফায়াৰিং কৰিলে ফায়াৰিং কৰা শেষতো আমাৰ যি খানা আছিলে খানা একেলগে খালোঁ যিহেতু দিনটো বহুত কষ্টৰ হ'ল মাছে মঙৰে একেলগে মিলি এসাঁজ খালোঁ আৰু খোৱাৰ পিছত আমাৰ যি কাম আছিলে চাফ চাফাইকে ধৰি সকলোখিনি কৰাৰ পিছতে আমি নিজৰ হেডকোৱাৰ্টাৰলৈ ঘূৰি আহিলোঁ